জয় গুৰু শংকৰ সৰ্বগুণকৰ যাকেৰি নাহি কেও পাম তুহারি চৰণিকো ৰেণু শতকোটি বাৰে কৰো প্ৰণাম বাৰে কৰো প্ৰণাম পদ্মসম নাভিঞ্জাৰ প্ৰণাম বাৰম্বাৰ নমো দিব্য পদ্ম মালা ধাৰী নমো পদ্ম সমনেত্ৰ পদজাৰ শতপত্ৰ নমো ভকতৰ ভয় হাৰি ৰাম হে কৰুণা হৰি হে কৰুণা। পৰম সাধুভজন ভক্তিৰ এই প্লাৱন ক্ষেত্ৰ প্ৰতিভা সন্ধানী মঞ্চত আজি উপবিষ্ট হোৱা শ্ৰদ্ধাৰ আইবা সমস্ত আমি আপোনাৰ সবৰ চৰণত সেৱা নিবেদিছোঁ। পুণ্যশ্লোক শইকীয়া দেউতাৰ পবিত্ৰ চৰণত আমাৰ হিত হৈছোঁ। মোৰ দুজন দিগদৰ্শনকাৰী পৰম শ্ৰদ্ধাৰ শ্ৰীযুত যতীন লাহন বাপ আৰু শ্ৰীযুত ৰন্তু শইকীয়া বাপৰ চৰণত সেৱা জনাইছোঁ। এই গ্ৰুপৰ এডমিন তামুলী বাপকে প্ৰমুখ্য কৰি আটাইকেইজন এডমিনৰ চৰণত সেৱা জনাইছোঁ। লগতে নামে বিদুষ সুৰগণা প্ৰভৱম ন মহৰ্ষয় অহম আদিৰ্হি দেৱানাম মহৰ্ষি নাম সৰ্বস্বঃ। গীতাৰ বিভূতি যুগত স্বয়ং প্ৰভু ভগৱন্ত অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ যি মহিমা, মোৰ যি গুণ, এইবিলাক না কোনোবা দেৱতাই বিস্তৰভাৱে জানিব পাৰিব, না কোনোবা মহৰ্ষিয়ে জানিব পাৰিব। তেনে ক্ষেত্ৰত য'ত দেৱতা আৰু মহৰ্ষিসকলে মোৰ উৎপত্তি আৰু ঐশ্বৰ্যৰ বিষয়ে নাজানে, তাত মোৰ নিচিনা এজন মোহমতীয়ে প্ৰভু ভগৱন্তক গুণানুকীৰ্তন কৰিবলৈ যোৱাটো এটা কিমান দূৰ সমীচীন মই নাজানো। আৰু শ্ৰীমদ ভগৱত গীতা হ'ল প্ৰভু ভগৱন্তৰ মুখ নিশ্চিত বাণী। তাৰমানে গীতা, শ্ৰীমদ ভগৱত গীতাখন যুৱ প্ৰজন্মই কিয় পঢ়িব লাগে সেই কথাখিনিকে এটা থুলমূল এটা কথা মোৰ নিজৰ যি সীমিত জ্ঞান তাৰ যোগেদি ক'বলৈ আগবাঢ়ি আহিছোঁ। মই বিভিন্ন যুৱ প্ৰজন্মই গীতা পঢ়িব লাগে, তাক মই 10টা পইণ্টত ভাগ কৰিছোঁ। প্ৰথম পইণ্টটো হ'ল কি, জ্ঞানৰ অন্বেষণৰ বাবে গ্ৰন্থ অধ্যয়ন হ'ল আটাইতকৈ উৎকৃষ্ট উপায়। গ্ৰন্থ অধ্যয়নৰ বাহিৰে জ্ঞান লাভ কৰিবলৈ অন্য ইয়াতকৈ ভাল উপায় আৰু একো নাই। যদিও আজিৰ তাৰিখত বহু যুৱক যুৱতীয়ে ভাবে যে মই ইণ্টাৰনেটৰ যোগেদি বা বেলেগ কিবাৰ যোগেদি মই বিভিন্ন জ্ঞান আহৰণ কৰিম, কিন্তু এখন গ্ৰন্থত যিমান কষ্ট স্বীকাৰ কৰি, যিমান কষ্ট কৰি তেওঁলোকে তথ্যবিলাক আহৰণ কৰি প্ৰিণ্ট মিডিয়াত উলিয়ায়, তাৰমানে এই কথাখিনি লিপিবদ্ধ কৰোঁতে বহু ষ্টেজ পাৰ হৈ যাবলগীয়া হয়। গতিকে তাত ভুল হোৱাৰ চান্সটো বহুত কম থাকে। কিন্তু যদি আজি ইলেক্ট্ৰনিক মিডিয়াত উইকিপিডিয়া হওক বা কিবা গুগল এইবিলাক চাৰ্চ কৰোঁতে বেলেগ বেলেগ আছে, এইবিলাকত চাওঁতে চাব আপুনি এটা ৱেবছাইটত বেলেগ এটা পাব, অন্য তাত বেলেগ এটা পাব। তাৰমানে তেওঁলোকে বস্তুটো সিমান নিৰ্ভৰযোগ্য নহয়। গতিকে আজিৰ তাৰিখতো এতিয়ালৈকে গ্ৰন্থ অধ্যয়নতকৈ আৰু উৎকৃষ্ট উপায় নাই জ্ঞানৰ অন্বেষণৰ বাবে। গতিকে আমি গ্ৰন্থ পঢ়িবই লাগিব, যুৱ সমাজে গ্ৰন্থ পঢ়িবই লাগিব। এতিয়া যিমানবিলাক পণ্ডিত আৰু শাস্ত্ৰজ্ঞ আমাৰ ওলাইছে, যিসকলে সমাজখন শৃংখলিতভাৱে পৰিচালনা কৰিবৰ কাৰণে আমাক আগবঢ়াই লৈ গৈ আছে বিভিন্ন ক্ষেত্ৰত, তেওঁলোকক যদি সোধা যায় সকলোৱে একেষাৰে ক'ব যে তেওঁলোকে সেই যি জ্ঞান, সেই জ্ঞান তেওঁলোকে গ্ৰন্থৰ পৰাহে লাভ কৰিছে।
আৰু এই গ্ৰন্থ অধ্যয়নটো কৰিব লাগে ঠিকেই, কিন্তু এতিয়া যুৱক যুৱতী গীতা কিয় অধ্যয়ন কৰিব লাগে সেই কথাটোলৈ আহিছোঁ যে আমি পৃথিৱীত ইমানেই গ্ৰন্থ আছে, গতিকে এটা জন্মত আমি বিভিন্ন দেশৰ বিভিন্ন ৰাজ্যৰ সকলোবিলাক অধ্যয়ন কৰাটোতো বাদেই, আমি কেৱল অসমীয়া ভাষাৰ যিবিলাক গ্ৰন্থ সেইবিলাক গ্ৰন্থৰ এটা জন্মত আমি পঢ়ি শেষ কৰিব পৰাটো সম্ভৱ কেতিয়াও নহ'ব। গতিকে আমি কিছুমান চিলেকশ্যন কৰিব লাগিব, আৰু চিলেকশ্যনটো কৰিবলৈ যাওঁতে কি কৰিব লাগিব, আমি গণ্যমান্য লোক বা বিভিন্ন জনা শুনা শিক্ষক শিক্ষয়িত্ৰী বা বিভিন্ন সমাজৰ আগৰণুৱা মানুহৰ বা জ্ঞানী লোকসকলৰ আমি পৰামৰ্শ ল'ব লাগে যে কোনবিলাক গ্ৰন্থ আমি অধ্যয়ন কৰিলে আমি জ্ঞান লাভ কৰিম। গতিকে এই ক্ষেত্ৰত দেখা যায় যে গীতা শ্ৰীমদ ভগৱত গীতাখন বেছিভাগ শাস্ত্ৰজ্ঞ হওক বা জনা শুনা লোকেই হওক গীতাৰ গ্ৰন্থখন তেওঁলোকে অধ্যয়ন কৰিবলৈ নিশ্চিতভাৱে কৈ আছে আৰু কৈ থাকিবলৈ তেওঁলোক বাধ্য। আৰু কি কাৰণে বাধ্য সেই কথাটো পাছৰ পৰ্যায়ত আহিম। আৰু এটা কথা হৈছে কি, এতিয়া গীতাখন এখন সৰ্বজন গ্ৰাহ্য বা সৰ্বজন স্বীকৃত গ্ৰন্থ। গোৰখপুৰ গীতা প্ৰেছ উত্তৰ প্ৰদেশত আছে, সেইটো প্ৰায় 100 বছৰ সম্পূৰ্ণ কৰিছে আৰু চৰকাৰে বিভিন্ন বঁটা বাহানেৰে তেওঁলোকক বিভূষিত কৰিছে। কিন্তু 41.7 crores 41.7 কোটি কিতাপ ইতিমধ্যে বিক্ৰী হৈ গৈছে। আৰু আচৰিত কথা হ'ল কি, তাৰ ভিতৰত 16.2 crore 16 কোটিতকৈ বেছি কেৱল গীতা বিক্ৰী হৈছে, বিভিন্ন ভাষাত অনুদিত হোৱা। গতিকে ইমানেই যে বিক্ৰী হৈছে তাত কি আছে, মানুহবিলাকতো মূৰ্খ নহয় যে পঢ়িবলৈ গৈছে। গতিকে প্ৰথম পইণ্টটো হৈছে কি, যিহেতু কোটি কোটি লোকে গীতাখন অধ্যয়ন কৰি আছে, গতিকে তাত কিবা এটা নিশ্চিতভাৱে ভাল বস্তু আছে। গতিকে আমি যিবিলাক গ্ৰন্থ অধ্যয়ন কৰিম তাৰ যিখন লিষ্ট বনাম সেই লিষ্টত আমি নিশ্চিতভাৱে 1 নম্বৰত গীতাখন ৰাখিব লাগে। গতিকে সেইটো হ'ল মোৰ 1 নম্বৰ পইণ্ট। দ্বিতীয় পইণ্টটোলৈ আহিছোঁ। আমি যদি বিভিন্ন লোকৰ জীৱনী চাওঁ বা বিভিন্ন লোকশ্ৰুত লোক, তেওঁলোকে গীতাৰ পৰা প্ৰেৰণা পাইছে বুলি তেওঁলোকে নিজ মুখে কৈ থৈ গৈছে। তাৰ ভিতৰত কেইজনমান বিশ্ববিশ্ৰুত লোকৰ নাম মোৰ মনলৈ আহিছে। APJ আব্দুল কালাম, মহামানৱ মহাত্মা গান্ধী, এলবাৰ্ট আইনষ্টাইন বিশ্ববিশ্ৰুত বিজ্ঞানী, ৰবাৰ্ট অপেনহাইমাৰ এটম বোমৰ যিজন উদ্ঘাটনকাৰী, আৰু আচাৰ্য বিনোবা ভাৱে, আৰু এজন আছে বিক্ৰম চাৰাভাই বিখ্যাত বিজ্ঞানী। গতিকে তেওঁলোকে গীতাখনৰ পৰা আচৰিত ধৰণে অনুপ্ৰেৰণা লাভ কৰিছোঁ বুলি কৈ থৈ গৈছে। গতিকে আমাৰ নিচিনা সাধাৰণ মানুহৰ কথাটো যদি যুৱক যুৱতীসকলে বাৰু শুনিব নিবিচাৰিব পাৰে, কিন্তু অন্ততঃ এইসকল যে মহান লোক তেওঁলোকে যে জীৱনত আগবাঢ়িব পাৰিলে ইমানখিনি হ'ল, গতিকে সেইসকলৰ কথাটো অন্ততঃ আমি এবাৰ শুনি চাব লাগে বুলি ভাবিছোঁ। গতিকে মই প্ৰথমৰ পইণ্টটো হৈছে কি, আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে জগতত। এইখিনি কথা নতুনকৈ আমি ক'বলৈ নাযাওঁ। গতিকে গুৰুজনাই যিটো একশৰণ হৰিনাম ধৰ্ম তাৰ যিটো মূল চ'ৰ্চ গীতা, ভাগৱত আৰু পদ্মপুৰাণৰ সহস্ৰ নাম বৃত্তান্ত, এই তিনিটা বস্তু মেইন মূল চ'ৰ্চ। গতিকে তাতে গীতা শব্দটো উল্লেখ আছে, মানে গুৰুজনাই প্ৰেছক্ৰাইব কৰি থৈ যোৱা নিচিনা হৈছে। আৰু পাছত মাধৱ পুৰুষে নামঘোষালৈ ইয়াৰ সাৰ আনিছে। এতিয়া অলপ ভিতৰলৈ আহিছোঁ। 4 নম্বৰ পইণ্ট, গীতাখন এনেকুৱা এখন গ্ৰন্থ যিখন গ্ৰন্থই কি হয়, মানুহৰ সমস্ত দুখ লাঘৱ কৰি দিব পাৰে। সমস্ত টেনশ্যন আমাৰ দৈনন্দিন জীৱনত কি হয়, আমি বিভিন্ন ক্ষেত্ৰত গোটেই ৰাতিপুৱাৰ পৰা গধূলি আমি কৰ্মত ব্যস্ত। গতিকে আমি কি ফল পাইছোঁ নাপাইছোঁ সেইটো আমি এতিয়া কোনোবাই ক'লে আমি কৈ দিব নোৱাৰোঁ যে আমি আজি দিনটোত এইখিনি পালোঁ। কিন্তু আমি ইমানেই ব্যস্ত হৈ গৈছোঁ যান্ত্ৰিকতাৰ পৃথিৱীত, আমি আজি পৰিয়ালটোৰ মানুহখিনিকে কেতিয়াবা দিনটো ভালদৰে দেখা নাপাওঁ। গতিকে ওচৰ পাজৰৰ মানুহখিনিতো বহুদিনৰ মূৰত দেখা পাওঁ। গতিকে আৰু মানুহবিলাক এনেকুৱা হৈছে খুব টেনশ্যনত থকাৰ দৰে হৈ গৈছে। আৰু সেইটোৰ ফলত কি হৈছে, এইবিলাক ডক্টৰেও কৈছে যে ব্লাড প্ৰেছাৰ, চুগাৰ এইবিলাক বস্তু আমাৰ দিনে দিনে বাঢ়ি গৈ আছে, মানে এই টেনশ্যনৰ বাবে। আৰু কি হৈছে, মানুহৰ আয়ুসটো কিছু কমি গৈছে বুলি চিকিৎসকসকলে একমুখে তেওঁলোকে কৈছে। গতিকে গীতাখন এনেকুৱা এখন গ্ৰন্থ, গতিকে এই জীৱনৰ টেনশ্যনবিলাক নোহোৱা কৰি দিব পাৰে। আৰু যিয়ে গীতাৰ যি জ্ঞান গংগা, যি জ্ঞান সাগৰ, এই জ্ঞান গংগাত যি নিজৰ দেহটো তেওঁলোকে ধুবলৈ সক্ষম হয়, তেওঁলোকে জীৱনৰ সমস্ত দুখ সমস্ত যান্ত্ৰণা নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। এই কথা খুদ আৰু গীতাৰ যিবিলাক শ্লোক, যিবিলাক গীতাৰ
কথা আছে যেতিয়া এবাৰ ভিতৰলৈ সোমাই যাবলৈ সক্ষম হয় তেতিয়াহ'লে কি হয় যুৱক যুৱতীসকলক কৈছোঁ আপোনালোকে নিজে গম পাব যে এটা শ্লোক পঢ়াৰ পাছত কি হয় পিছৰ শ্লোকটো পঢ়িবলৈ আপুনি মেল খাই যাব পেজটো গতিকে ইমানেই ইয়াত মানে এটা ৰহস্য আছে ইমানেই কথা আমাৰ মনত উদয় হৈ থাকে যে এই কথাবিলাক এইটোচোন এনেকুৱা হ'ব লাগিছিলে এইটোচোন এনেকুৱা হ'ব লাগিছিলে এতিয়া এই এটা শ্লোকৰ কথা যেতিয়া হয় তেতিয়া প্ৰভু ভগৱন্তৰ অৰ্জুনৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়ে যেতিয়া মনলৈ উদয় হয় তেতিয়া কি দেখিম ঠিক আমাৰ মনত যিবিলাক প্ৰশ্ন উদয় হয় অৰ্জুনে ঠিক সেই প্ৰশ্নটো ইয়াৰ পাছৰ শ্লোকটোত কৰিছে গতিকে ইয়াৰ এনেকুৱা এখন অদ্ভুত গ্ৰন্থ যিখনত এবাৰ সোমাই যাব পাৰিলে তাৰপৰা কিন্তু ওলাবলৈ কিন্তু মন নাযায় এতিয়া পঞ্চম পইণ্টটো কৈছোঁ 5th পইণ্ট এইটো আটাইতকৈ ডাঙৰ পইণ্ট বিভিন্ন গ্ৰন্থত আমি অধ্যয়ন কৰোঁ এটা সুখ পাওঁ কিবা এটা ভাল পাওঁ আমাক আনন্দ প্ৰদান কৰে কিন্তু শ্ৰীমদ ভগৱত গীতা এনেকুৱা এখন গ্ৰন্থ ইয়াত যিটো আনন্দ পোৱা যাব সেই আনন্দটোত অন্য ক'তো পোৱা নাযায় সেই আনন্দটোৱে হ'ল পৰমানন্দ গতিকে এইটোৱে মূল পইণ্ট যে গীতাত যিটো পৰমানন্দ পোৱা যায় সেই বস্তুটো আনত পোৱা নাযায় 6 পইণ্টটো ৰাখিছোঁ যিবিলাক আমাৰ মানৱীয় গুণ ক্ষমা দয়া এই গুণবিলাকৰ আমি কেনেকৈ উৎকৰ্ষ সাধন কৰিম সেই কথাবিলাক আমি শ্ৰীমদ ভগৱত গীতাত পোৱা যায় এইখিনিতে এটা কথা মনলৈ আহিছে আমাৰ বহুতে কি হয় যুৱক যুৱতী আমাৰ এই যিটো আমাৰ সনাতনী দৰ্শন আচলতে আমাৰ ধৰ্মটোৰ নাম সনাতন ধৰ্ম কালক্ৰমত ইয়াক হিন্দু ধৰ্মলৈ ৰূপান্তৰিত হ'ল তাৰমানে সিন্ধু নদীৰ পাৰত যিখিনি মানুহে বসবাস কৰিছিল সেই মানুহখিনিয়ে এই সভ্যতাটো সনাতনী সভ্যতাটো তেওঁলোকে মানি চলিছিল সেইকাৰণে অন্য লোকে এই ধৰ্মটোক সনাতনী ধৰ্মৰ পৰা হিন্দু ধৰ্ম বুলি নামাকৰণ কৰিলে আৰু কালক্ৰমত হিন্দু ধৰ্ম বুলি এই নামাংকিত হৈ গ'ল গতিকে ইয়াত যুৱতীয়ে ধৰ্মৰ বস্তুটোৰ প্ৰতি আহিবলৈ ইচ্ছা প্ৰকাশ নকৰে আমি কিছুমান কথা যুৱক যুৱতীয়ে বেয়া পালোঁ বুলিয়েই আমি তেওঁলোকক যদি গালি শপনি পাৰি বা বস্তুটো আমি তেনেকৈ যদি কিবা এটা তেওঁলোকক আমি বস্তুটো ভালকৈ যদি বুজাই নিদিওঁ কথাখিনি তেতিয়া কি হ'ব তেওঁলোকে বস্তুটো আৰু আঁতৰিহে যাব আৰু যিখন সমাজত যুৱক যুৱতী অন্তৰ্ভুক্ত নহয় যিখন সমাজত ডেকা তেজ নাথাকে সেইখন সমাজ বেছি দূৰ আগবাঢ়ি যাব নোৱাৰে এইটো ইতিহাসে কৈছে গতিকে আমি যিখিনি কথা আমি আলোচনা কৰোঁ আমাৰ যুৱক যুৱতীসকলক আমাৰ বস্তুটোৰ প্ৰতি আমাৰ যিটো দৰ্শন গুৰুজনাই দেখুৱাই দিয়া আমাৰ যিটো দৰ্শন সেই বস্তুটোৰ প্ৰতি যদি আমি আকৃষ্ট কৰিবলৈ আমি জ্যেষ্ঠখিনিয়ে প্ৰয়াস নকৰোঁ তেতিয়াহ'লে ইতিহাসে আমাক কিন্তু ক্ষমা নকৰিব গতিকে আমি সেইটো ভাবিয়ে তেওঁলোকে আচলতে তেওঁলোকক আমি দুখ দিয়াতকৈ তেওঁলোকেনো কি বিচাৰিছে কি বেয়া পাইছে কিয় নাহে এই কথাবিলাকক আমি আচলতে গুৰুত্ব দিব লাগে সেইটো আমি মই নিজেই আচলতে আত্মসমালোচনা কথাটোক বেছি গুৰুত্ব দিওঁ গতিকে কি হয় যেতিয়া তেওঁলোকৰ লগত কথা পাতোঁ তেওঁলোকে গম পাওঁ আচলতে তেওঁলোকে কি হয় গীতা ভাগৱত বা এই বস্তুটো তেওঁলোকে অধ্যয়ন হয়তো কৰা নাই তেওঁলোকে পাজৰ যিখিনি মানুহ তেওঁলোকে চায় এই কথাটো মই হয়তো আগতেও ইয়াত কৈছিলোঁ এবাৰ মনত পৰিছে তেওঁলোকে কাষৰ পাজৰ মানুহ যিখিনিয়ে নামঘৰলৈ যায় বা অসমৰ বাহিৰৰ যিখিনি মন্দিৰ যায় একেটাই ধৰক বস্তুটো মেণ্টেলিটিটো যিসকলে মন্দিৰ যায় বা আমাৰ ইয়াত যিসকলে নামঘৰলৈ যায় এই যুৱক যুৱতীসকলে সেই মানুহখিনি চায় আৰু ভাবে যে এইজনচোন ইমান ভাল মানুহ নহয় তেওঁচোন এনেকুৱা বেয়া কাম কৰিছে তেওঁচোন একো বিশেষ সমাজত অৰিহণা নাই আৰু সেইজনেই নাম গুণ গাই থাকে বৰতাল লৈ খোল লৈ গতিকে যিহেতু তেওঁলোকে এইবিলাক বস্তু গুৰি ধৰি আছে আৰু নামঘৰত গৈ বিভিন্ন কথা আলোচনা কৰে গতিকে তেওঁলোক যায় যেতিয়া বস্তুটো বৰ এটা বেছি ভাল নহ'ব গতিকে সেই বস্তুটোৱে বেয়া এনেকৈ লাহে লাহে কি হয় এই মানুহখিনিক বেয়া পোৱাৰ কাৰণে তেওঁলোকে আমাৰ দৰ্শনটোকে বেয়া পাবলৈ আৰম্ভ কৰে তেওঁলোকে আচলতে গীতা ভাগৱতৰ ভিতৰৰ যিটো বস্তু সেই বস্তুটোলৈ আহিবলৈ আচলতে কোনো নকয়ো আৰু তেওঁলোকে ইচ্ছাও নকৰা হয়গৈ লাষ্টত শেষত গৈ আৰু কি হয় সেই মানুহখিনিও আচলতে বহুত মানুহে কি কৰে আমাৰ আচল বস্তুটোলৈ যোৱাতকৈ তেওঁলোকে নীতি নিয়মত বেছিকৈ গুৰুত্ব দি দিয়ে নীতি নিয়মত এই নামঘৰত আজি আমুক আছে তোমালোক যাবই লাগিব কম্পালচাৰী নগ'লে আমুক হ'ব এনেকুৱা ধৰণৰ কোনে ক'ত বিয়া খালে কি সকাম খালে এই বস্তুবিলাক মানে সমাজকেন্দ্ৰিক কোনে কাক এঘৰীয়া কৰা কিবা কৰা এই বস্তুবিলাকত যে লাগি থাকে এই লাগি থকাৰ ফলত কি হয় কিছুমান যুৱক যুৱতী অতিষ্ঠ হৈ যায় তেওঁলোকে ভাবে যে এইবিলাকেই আমাৰ ধৰ্মত আছে তেতিয়াহ'লে গতিকে আমাৰ এই কথাবিলাক ভালকৈ নাই ফলত কি হয় তেওঁলোকে অলপ বিৰক্ত হৈ যায় গতিকে মই এইখিনিতে যুৱক যুৱতীসকলক অনুৰোধ জনাইছোঁ যে তুমি বুলি কৈছোঁ তোমালোকে মানুহে ওচৰৰ পাজৰৰ মানুহখিনিয়ে সমাজত কি কৰিছে সেই কথাখিনিত গুৰুত্ব দিব নালাগে আমাৰ আচল যিটো দৰ্শন গীতা আৰু ভাগৱত তত্ত্বদৰ্শী মহাপুৰুষ গুৰুজনাই আৰু
বৰহাৰপুৰ মাধৱ গুৰুৱে যি ধৰ্ম আমাৰ একোখন হৰিনাম ধৰ্ম আমাক দি থৈ গ'ল, সেই আচল বস্তুটো কি আছে আমি গীতা আৰু ভাগৱতত পাম। গতিকে আমি গ্ৰন্থখিনি অধ্যয়ন কৰিব লাগে, তেতিয়াহে আমি বস্তুটো ভিতৰলৈ যাব পাৰিম। গতিকে মানুহখিনি আমি সমাজকেন্দ্ৰিক কথাটোতকৈ আমি ভিতৰলৈ গৈ তাত কি আছে সেই বস্তুটোতহে আমি বেছিকৈ গুৰুত্ব দিব লাগে। ক'ব বিচাৰিছোঁ 7 নম্বৰ পইণ্টটো ইয়াত যিদৰে আমি সৎ কৰ্মবিলাকৰ উৎকৰ্ষ সাধন কৰিব পাৰোঁ, ইয়াত আৰু ঠিক সেইদৰে আমাৰ যিবিলাক অসৎ কৰ্ম, সেই অসৎ কৰ্মবিলাকৰ পৰা কেনেকৈ আমি আঁতৰি থাকিব পাৰোঁ, নিজকে কণ্ট্ৰল কেনেকৈ কৰিব পাৰোঁ, এই কথাখিনি গীতা পঢ়িলে গম পোৱা যায়। আচলতে মই গীতা বুলি বিষয়টো দিয়াৰ কাৰণে গীতাৰ কথা কৈ আছোঁ। গীতা ভাগৱত একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি। গতিকে একহৰণ তত্ত্ব, তাৰ আভ্যন্তৰীণ যিটো জ্ঞান, এই কথাখিনি আছে, আৰু ভাগৱতৰ অন্তৰ সংগ লোৱাৰ যিটো উপদেশ, এই বস্তুটো গুৰুজনে আমাক দি থৈ গৈছে। গতিকে দুয়োটা বস্তুটোৱে আমাৰ একেটাই বস্তু বুলি ভাবিব লাগে আচলতে। 8 নম্বৰ পইণ্টটো হৈছে কি, আমি যিটো থিয়ৰিটিকেল নলেজ, তাত্ত্বিক জ্ঞান, সেই বস্তুটো কেনেকৈ প্ৰেক্টিকেল লাইফত বা ব্যৱহাৰিক জীৱনলৈ কেনেকৈ আনিব পাৰোঁ, সেই বস্তুটো গীতাত বিস্তৰভাৱে দিয়া আছে। এই কথাখিনি আমি আচলতে আত্ম উপলব্ধি, এই বস্তুটো গীতাত সুন্দৰভাৱে দিয়া আছে। কেৱল জানিলে নহ'ব, এই বস্তুখিনি আমি নিজৰ জীৱনটোক কেনেকৈ আমি তাত এপ্লাই কৰিম, সেই কথাখিনি আমি গীতাৰ ভিতৰলৈ গ'লে আমি গম পাম। 9 নম্বৰ পইণ্টটো কৈছে কি, গীতা অধ্যয়নে মানুহৰ মন শুদ্ধি কৰে আৰু মন শক্তিশালী কৰে। আমাৰ এইটো এটা ডাঙৰ পইণ্ট কৈছোঁ যে আমাৰ মনটো বিশুদ্ধ কৰি তোলে আমাৰ গীতা অধ্যয়নে। আৰু এতিয়া যিটো 10 নম্বৰ পইণ্ট ক'বলৈ লৈছোঁ, আটাইতকৈ ডাঙৰ এইটো পইণ্ট বুলি কৈছোঁ, মেইন যিটো থিম গীতাৰ, আমি জীৱনটো কেনেকৈ যাপন কৰিব পাৰোঁ, জীৱনটো কেনেকৈ সুশৃংখলিতভাৱে আমি জীৱনটো উপভোগ কৰিব পাৰোঁ। উপভোগ মানে জীৱন যাপন, তাৰমানে কেনেকৈ আমি জীৱনটো শাস্ত্ৰলব্ধভাৱে কেনেকৈ জীৱনটো আমি কৰিব পাৰোঁ, যাপন কৰিব পাৰোঁ, সেই কথাটো গীতা পঢ়িলে গম পোৱা যায়। যিদৰে ধৰক কিবা এটা বস্তু, কিবা এটা ধৰক আপুনি এটা ৱাশ্বিং মেচিন হওক বা এটা ফ্ৰিজ হওক বা কিবা এটা মেচিন হওক, যেতিয়া বস্তু এটা কিনো তাত এখন মেনু দিয়ে, কেনেকৈ তাৰমানে বস্তুটো আমি চলাব লাগে। যদি সেই মেনুটো আমি ফ'ল' কৰিব পাৰোঁ, নকৰিব পাৰোঁ, তাত কিন্তু শিকাই দিয়ে, বস্তুটো ধুনীয়াকৈ দেখুৱাই দিয়ে। যদি আমি ভুলকৈ এপ্লাই কৰোঁ, তেতিয়া সেই দোকানীজন বা কোম্পানীটো দায়ী নহয়, তেওঁলোকে কৈ দিব যে এই বস্তুটো আমাক দিয়া আছে, দি দিছোঁ তোমালোকে চাই লোৱা। কাৰণ প্ৰতিজনক ঠিক তেনেদৰে আমি ভাবিব লাগিব। শ্ৰীমদ ভগৱত গীতা হ'ল এখন মেনু, ব্যৱস্থাপনা। কি মেনু? আমাৰ জীৱনটো সুন্দৰভাৱে যাপন কৰাৰ মেনু। আচলতে এতিয়া বহুতে আগত আমি কি হয়, গীতা বা ভাগৱত আমাক ঘৰত আগতে পঢ়িবলৈ নিদিয়ে। বহুত আগৰ মানুহবিলাকে কয়, কি কৰে, ধুনীয়াকৈ ঘৰত টালি টোপোলা বান্ধি চাফ চিকুণকৈ ঘৰত থৈ দিয়ে। যত্নটো অৱশ্যেই কৰে, শ্ৰদ্ধাটো অৱশ্যেই কৰে, কিন্তু তেওঁলোকে পঢ়িবৰ কাৰণে নিদিয়ে। সাধাৰণতে যুৱক যুৱতীসকলক ইয়াৰ পৰা আঁতৰাই পঠিয়ায়। এতিয়া কি হয়, তাৰমানে তেওঁলোকে এনেকুৱা হয়তো ভাবিব পাৰে, এই যে শাস্ত্ৰ বুলি যিটো ধাৰণা, গীতা হওক বা ভাগৱত হওক, এই বস্তুটো তিনিটা কাৰণত তেওঁলোকে হয়তো দিয়া নাছিল মষ্ট প্ৰবেবলি। প্ৰথম কথা হ'ল কি, যে বিষয়ৰ প্ৰতি হয়তো আসক্তিটো কমি যাব বুলি তেওঁলোকে ভাবে। এইজন যেতিয়া এইবিলাকে পঢ়িলে কি হ'ব, তেওঁলোকে জীৱনৰ প্ৰতি মায়া মোহ নাইকিয়া হৈ যাব পাৰে, এই ধৰণৰ কথাবিলাক ভাবিব পাৰে। 2 নম্বৰ কথা হ'ল কি, তেওঁলোকে ঘৰ সংসাৰ ত্যাগ কৰি ক'ৰবাত গুচি যাব পাৰে, এনেকুৱা এটা কথা হয়তো ভাবিব পাৰে। আৰু 3 নম্বৰ কথা হ'ল কি, হয়তো তেওঁলোকে কৰ্ম কৰিবলৈ তেওঁলোকে এলাহ কৰিব পাৰে, গতিকে কাম মানে কৰিব নালাগে আৰু গীতা পঢ়ি থাক, এনেকুৱা ধৰণৰ এটা ভাৱ, তেনেকুৱা এটা সংশয় আছিল যে যুৱক যুৱতীসকলে এইবিলাক পঢ়িলে হয়তো মনটো বেয়া লাগি যাব পাৰে। কিন্তু কথাটো হ'ল কি, এতিয়া নপঢ়াৰ কাৰণেহে এই বস্তুটো এনেকুৱা ধৰণৰ এটা ভাৱনা আহে। যেতিয়া বস্তুটো ভিতৰলৈ পঢ়িব পৰা যায়, গীতাখনলৈ যেতিয়া সোমাই যায় বা ভাগৱতলৈ যেতিয়া সোমাই যায়, তেতিয়া কি হ'ব, এই বস্তুটো ইমানেই সুন্দৰ যে কেনেকৈ জীৱনটো যাপন কৰিব পাৰি তাৰ কথাবিলাকেই লিখা আছে। যদি আমি জীৱনটো সঠিক সময়ত, আমি যুৱক যুৱতী হৈ থাকোঁতেই জীৱনটো আমাৰ সুচাৰুৰূপে যেতিয়া কাৰ্যক্ষম হৈ থাকে, আমাৰ শৰীৰৰ যিটো মেচিন, সেই মেচিনটো যেতিয়া ধুনীয়াকৈ চলি থাকে, আমি সেই কথাবিলাক যদি তেতিয়াই নপঢ়োঁ, জীৱনটো কেনেকৈ চলি থাকিব লাগে সেই কথাবিলাক যদি আমি জীৱন কালতে আমি নপঢ়োঁ, তেতিয়া বৃদ্ধ অৱস্থাত তেতিয়া সেই সময়ত আমি পঢ়িলে বৰ বিশেষটো লাভ নহ'ব। যদিও লাভ হ'ব, কিন্তু তেতিয়া এনেকুৱা এটা অনুতাপ আহিব যে আমি আগতে কিয় নপঢ়িলোঁ। গতিকে আমি জীৱনটো সুন্দৰভাৱে যাপন কৰিবৰ কাৰণেহে পঢ়িব লাগে। যে মৃত্যুৰ আগত পঢ়িম আৰু মৃত্যু হ'ম, এনেকুৱা যিটো ধাৰণা আছিল আগত, যে মানুহ মৃত্যু হ'বৰ সময়ত গীতা পাঠ কৰে, তাৰমানে এই বস্তুটো হ'ল কি, যে তোমাৰ পিছৰ সৎগতি লাভ কৰ, এনেকুৱা ধৰণৰ, সেইটো ঠিকেই আছে। কিন্তু আচলতে ঠিক তেনেকুৱা নহয়। আমি জীৱনটো
যাপন কৰিবৰ কাৰণেহে এই বস্তুটো আমাক দৰকাৰ হয়। গতিকে এই পইণ্টকেইটা এই 10টা পইণ্ট যুৱক যুৱতীসকলৰ কাৰণে আগবঢ়াইছোঁ। এতিয়া যাব বিচাৰিছোঁ গীতাৰ কিছু অলপ ভিতৰলৈ, মানে গীতাতনো কি আছে, কিয়নো এইখন পঢ়িবলৈ কৈছে, সেই কথাটো অলপমান ক'বলৈ বিচাৰিছোঁ।